23 আৰু 24 তাৰিখে আমি সম্পূৰ্ণভাৱে আমি মাৰ্ঘেৰিটা সময় জিলা বন্ধ কৰা আমি ঘোষণা কৰিছোঁ। তাৰ পাছতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা আহ্বান কৰিছোঁ যে আপুনি যি সিদ্ধান্ত লৈছে আপুনি বাতিল কৰিব লাগিব আৰু অন্যথা আৰু আমি আহি থকা দিনতো আন্দোলনসমূহ জংগী আন্দোলন হ'ব। ইয়াৰ সম্পূৰ্ণ দায়ী আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব। হয়, আজি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কেবিনেট সিদ্ধান্ত লৈছিলে যাক আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। তাৰ স্বত্তেও যে যোৱা কালি এখেতে যি নটিফিকেশ্যন ওলাইছে তো আমি অতি মৰ্মাহত পাইছোঁ, দুখ পাইছোঁ আৰু এটা হুঁকিয়াই দিছোঁ যে আমি তিৰাপত বসবাস কৰি থকা অতীতৰ পৰা আদিম যিটো ভূমিপুত্ৰ টাংচাই হওক, চিংফৌ, চেমা, মানটাই আদিকে কৰি ইয়াৰ যিটো খিলঞ্জীয়া ভূমিপুত্ৰ ট্ৰাইবেলসকলক কোনো আলাপ আলোচনা নকৰাকৈ কেনেকৈ এখেতে কেবিনেট সিদ্ধান্ত ল'ব পাৰিলে, কেনেকৈ এখেতে কাৰো লগত আলাপ আলোচনা নকৰাকৈ এখেতে নটিফিকেশ্যন যোৱাকালি উলিয়ালে, ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ। লগতে আমি ইয়াৰ তিৰাপৰ যিমানখিনি ট্ৰাইবেল আছে লগতে আমি আজি ইয়াৰ পৰা শুনা পাইছোঁ যে 24 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাৰ্ঘেৰিটালৈ আহিব। কিন্তু আজি দুখ লোৱা কথা যে তিৰাপত বসবাস কৰি থকা ট্ৰাইবেলসকলক অপমান কৰি মেলি এওঁলোকক কোনো মাহিমাক চকুৰে চাই এখেতসকলক অধিকাৰসমূহ খৰ্ব কৰি ধ্বংস কৰি এখেতে কেনেকৈ এখেতে মাৰ্ঘেৰিটাত এক মানে আনন্দ উল্লস এটা বিহুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে, যাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি আজি ইয়াৰ গুৱাহাটীৰ পৰা আমি দিছপুৰৰ পৰা আমি ঘোষণা কৰিছোঁ যে 23 আৰু 24 তাৰিখে আমি সম্পূৰ্ণভাৱে আমি মাৰ্ঘেৰিটা সময় জিলা বন্ধ কৰা আমি ঘোষণা কৰিছোঁ। তাৰ পাছতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা আহ্বান কৰিছোঁ যে আপুনি যি সিদ্ধান্ত লৈছে আপুনি বাতিল কৰিব লাগিব আৰু অন্যথা আৰু আমি আহি থকা দিনতো আন্দোলনসমূহ জংগী আন্দোলন হ'ব। ইয়াৰ সম্পূৰ্ণ দায়ী আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব।